নমস্কাৰ বন্ধুসকল, ডক্টৰ APJ আব্দুল কালাম এনে এটা নাম যাক নজনা মানুহে খুব কমহে আছে। ডক্টৰ APJ আব্দুল কালাম এনে এজন ব্যক্তি যাৰ বাবে সমগ্ৰ দেশ গৌৰৱান্বিত। মিছাইলমেন আৰু পিপলছ প্ৰেছিডেণ্ট হিচাপে বিখ্যাত ডক্টৰ APJ আব্দুল কালামৰ সম্পূৰ্ণ নাম আবুল পাকিৰ জৈনুল আবদিন আব্দুল কালাম। আজি আমি ডক্টৰ APJ আব্দুল কালামৰ জীৱনী অসমীয়াত বিতংভাৱে আলোচনা কৰোঁ আহক। APJ আব্দুল কালামৰ জীৱন পৰিচয়। ৰাষ্ট্ৰীয় গৌৰৱ ডক্টৰ APJ আব্দুল কালাম। সময়ে সময়ে দেশত এনে ব্যক্তিৰ জন্ম হৈছে যিয়ে নিজৰ বিশেষ সামৰ্থ্যৰ দেশ তথা সমাজক এক নতুন দিশ প্ৰদান কৰিছে। তেনে এজন ব্যক্তি আছিল ডক্টৰ APJ আব্দুল কালাম। তেখেতৰ ব্যক্তিত্ব মহান বিজ্ঞানী, অভিযন্তা আৰু আধুনিক চিন্তাবিদৰ সম্বন্ধই আছিল। মিছাইলমেন আৰু পিপলছ প্ৰেছিডেণ্ট হিচাপে সমগ্ৰ বিশ্বতে বিখ্যাত ডক্টৰ APJ আব্দুল কালাম আছিল এজন উচ্চমানৰ বিজ্ঞানী আৰু জনপ্ৰিয় ৰাষ্ট্ৰপতি। বাহিক্য আগ্ৰাসনৰ পৰা দেশক ৰক্ষা কৰিবলৈ অগ্নি আৰু পৃথিৱী নামৰ বিমান বিৰোধী ক্ষেপণাস্ত্ৰসমূহ মহান বিজ্ঞানী ডক্টৰ APJ আব্দুল কালামৰ অৱদান। কালামে পৃথিৱী আৰু অগ্নিৰ দৰে ক্ষেপণাস্ত্ৰৰ ডিজাইন কৰি দেশখনক ক্ষেপণাস্ত্ৰ শক্তিৰে সজ্জিত কৰিছিল। ডক্টৰ APJ আব্দুল কালামৰ প্ৰাৰম্ভিক জীৱন। দেশৰ সেই কেইজনমান মহান ব্যক্তিৰ ভিতৰত ডক্টৰ APJ আব্দুল কালাম এজন যিয়ে নিজৰ শক্তি, বুদ্ধিমত্তা আৰু কঠোৰ পৰিশ্ৰমেৰে নিজকে অতি সাধাৰণ পৰিস্থিতিত মহান কৰি তুলিছিল। মিছাইলমেন নামেৰে বিখ্যাত ডক্টৰ APJ আব্দুল কালাম এজন দাৰ্শনিক আৰু সমাজকৰ্মী আছিল। 5জন ভাই ভনীৰ ভিতৰত তেখেত আছিল সৰু। আব্দুল কালামৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল নাছিল, সেয়ে পঢ়া শুনাৰ লগতে কাম কৰিব লগা হৈছিল। আব্দুল কালামে স্কুল শিক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰতিদিনে বাতৰি কাকত বিক্ৰী কৰি টকা উপাৰ্জন কৰিছিল। শিশু কালামে পিতৃ মাতৃৰ পৰা অনুশাসন, সততা, উদাৰতা আৰু ঈশ্বৰৰ প্ৰতি অপৰিসীম বিশ্বাস শিকিছিল। আব্দুল কালাম অবিবাহিত আছিল। APJ আব্দুল কালামে নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বলত পাৰিবাৰিক জীৱনৰ সমস্যাৰ সন্মুখীন হৈ অদম্য সাহস দেখুৱাইছিল। সেইবাবে আজি কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে ডক্টৰ APJ আব্দুল কালাম মিছাইলমেন হিচাপে বিখ্যাত। ডক্টৰ APJ আব্দুল কালামৰ জন্মস্থান। 1931 চনৰ 15 অক্টোবৰত তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম চহৰৰ সমীপৰ দনুখুটি নামৰ গাঁৱত ডক্টৰ APJ আব্দুল কালামৰ জন্ম হৈছিল। APJ আব্দুল কালামৰ পিতৃ। ডক্টৰ APJ আব্দুল কালামৰ পিতৃ জৈনুল আবদিন নাওৰ মালিক আৰু মাছমৰীয়া আছিল। পিতৃ জৈনুল আবদিন এটা মধ্যবিত্ত পৰিয়ালৰ আছিল। APJ আব্দুল কালামৰ মাতৃ। ডক্টৰ APJ আব্দুল কালামৰ মাতৃৰ নাম আছিল আসিয়াম্মা। মাক আছিল অতি শান্তিপূৰ্ণ আৰু উদাৰ স্বভাৱৰ নাৰী। ঈশ্বৰৰ ওপৰত তাইৰ অটল বিশ্বাস আছিল। ডক্টৰ APJ আব্দুল কালামৰ সম্পূৰ্ণ নাম। মিছাইলমেন আৰু পিপলছ প্ৰেছিডেণ্ট হিচাপে বিখ্যাত ডক্টৰ APJ আব্দুল কালামৰ সম্পূৰ্ণ নাম আবুল পাকিৰ জৈনুল আবদিন আব্দুল কালাম। ডক্টৰ APJ আব্দুল কালামৰ শিক্ষা। কালামে প্ৰাথমিক শিক্ষা ৰামেশ্বৰমৰ প্ৰাথমিক বিদ্যালয়ত সম্পূৰ্ণ কৰি তামিলনাডুৰ পৰা BSc কৰিছিল আৰু ছেইণ্ট জোচেফ কলেজ তিৰুচিৰাপল্লীৰ পৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। 1950 চনত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত 1957 চনৰ মাদ্ৰাছ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা এৰনটিকেল ইঞ্জিনিয়াৰিঙত ডিপ্ল'মা কৰে। 1960 চনত তেওঁ ইনষ্টিটিউট অৱ টেকন'লজিৰ মাদ্ৰাজৰ পৰা মহাকাশ অভিযান্ত্ৰিক বিষয়ত অধ্যয়ন সম্পূৰ্ণ কৰে। চেন্নাইৰ মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা অভিযান্ত্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ এৰনটিকেল ইঞ্জিনিয়াৰিঙৰ বিশেষ দক্ষতা অৰ্জন কৰে। ডক্টৰ APJ আব্দুল কালামে কৰা গুৰুত্বপূৰ্ণ কাম। ডক্টৰ APJ আব্দুল কালামে জীৱনকালত বহুত গুৰুত্বপূৰ্ণ কাম কৰিছিল। তেওঁৰ অৱদান ভাৰতে পাহৰি যোৱাটো অসম্ভৱ। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDOত যোগদান কৰি হোভাৰক্ৰাফ্ট প্ৰকল্প কাম কৰে। 1962 চনত ভাৰতীয় মহাকাশ গৱেষণা আৰু উন্নয়ন সংস্থাত যোগদান কৰাৰ পিছত তেওঁ বহু প্ৰকল্পত পৰিচালকৰ ভূমিকা পালন কৰিছিল। 1962 চনত আব্দুল কালাম প্ৰতিৰক্ষা মন্ত্ৰীৰ বিজ্ঞান উপদেষ্টা আৰু নিৰাপত্তা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব হয়। 1974 চনত পোহৰাণত
প্ৰথম পাৰমাণৱিক পৰীক্ষাৰ কাৰ্যসূচীত দৰ্শক হিচাপে উপস্থিত আছিল কালাম আৰু তাতে 1998 চনৰ 2 মে'ত তেওঁৰ তত্ত্বাৱধানত দ্বিতীয় পাৰমাণৱিক পৰীক্ষাৰ ঐতিহাসিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। তাৰ পৰাই জয় জৱানে জয় কিষাণৰ সমান্তৰালকৈ জয় জ্ঞানৰ শ্লোগানো উত্থাপন হ'ল। এই কাৰ্যসূচীৰ সফলতাই ডক্টৰ APJ আব্দুল কালামক দেশৰ সৰ্বশ্ৰেষ্ঠ পাৰমাণৱিক বিজ্ঞানী হিচাপে গঢ়ি তুলিছিল। ইয়াৰ পিছত দেশৰ লগতে বিদেশৰ বহু বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট ডিগ্ৰীৰ সম্বৰ্ধনা জনায় আৰু ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ সঞ্চালকৰ পদৰে সন্মানিত হয়। ইয়াৰ পিছত কালামে 2002 চনৰ 25 মে'ত ভাৰতৰ 11তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে। 2002 চনৰ পৰা 2007 চনলৈ তেওঁৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল দেশৰ বাবে অতি গৌৰৱময় আছিল। পিছলৈ তেওঁ বিভিন্ন বিশ্ববিদ্যালয়ত ভিজিটিং প্ৰফেচাৰ হিচাপে অধ্যাপনা কৰিছিল। দেশৰ প্ৰতিৰক্ষা আৰু গৌৰৱৰ বাবে ডক্টৰ APJ আব্দুল কালামে 2020 চনৰ ভিতৰত দেশখনক অত্যন্ত শক্তিশালী আৰু আত্মনিৰ্ভৰশীল কৰি তুলিব বিচাৰিছিল। প্ৰথম অৱস্থাত তেওঁ সৰু হেলিকপ্টাৰ ডিজাইন কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। 1958 চনৰ বৈজ্ঞানিক জীৱনৰ আৰম্ভণিতে কালামে ভাৰতীয় সেনাৰ বাবে এখন সৰু হেলিকপ্টাৰ ডিজাইন কৰিছিল। তেওঁ প্ৰথম উপগ্ৰহ উৎক্ষেপণ বাহন আৰু মেৰু উপগ্ৰহৰ উৎক্ষেপণ বাহন SLV আৰু PSLV নিৰ্মাণত বিশেষ অৱদান আগবঢ়ায় আৰু এই উৎক্ষেপণত পৰৱৰ্তী সময়ত সফল হয় আৰু আব্দুল কালামৰ নেতৃত্বত 1980 চনত পৃথিৱীৰ ওচৰত ৰোহিণী নামৰ উপগ্ৰহ এটা সফলতাৰে প্ৰতিষ্ঠা কৰা হয়। পৃথিৱী আৰু অগ্নিৰ দৰে ক্ষেপণাস্ত্ৰৰ ডিজাইন কৰি কালামে দেশখনক ক্ষেপণাস্ত্ৰ শক্তিৰে সজ্জিত কৰিছিল। APJ আব্দুল কালামৰ মিছাইল বা ক্ষেপণাস্ত্ৰ হৈছে কোনো যন্ত্ৰৰ মাজেৰে নিক্ষেপ কৰা অস্ত্ৰ। ডক্টৰ আব্দুল কালামে পৃথিৱী, অগ্নি, ৰোহিণী, আকাশ শক্তিকে ধৰি বহু ক্ষেপণাস্ত্ৰ আৰু প্ৰথমখন উপগ্ৰহ উৎক্ষেপণ বাহন SLV-3 ইত্যাদিৰে দেশখনক সজ্জিত কৰিছিল। পৃথিৱী মিছাইল ই হৈছে মাটিৰ পৰা মাটিলৈ চুটি দূৰত্বৰ বেলিষ্টিক মিছাইল। ই 150 পৰা 250 কিলোমিটাৰ দূৰত্বত অৱস্থিত শত্ৰুৰ স্থান ধ্বংস কৰিব পাৰে। 1998 চনৰ ফেব্ৰুৱাৰী মাহত পৃথিৱী ক্ষেপণাস্ত্ৰৰ প্ৰথম পৰীক্ষা কৰা হয় চন্দীপুৰ অন্তৱৰ্তীকালীন পৰীক্ষণ কেন্দ্ৰত। পৃথিৱীৰ ন্যূনতম মাৰাত্মক ক্ষমতা 40 কিলোমিটাৰ আৰু সৰ্বোচ্চ মাৰাত্মক ক্ষমতা 250 কিলোমিটাৰ। পৃথিৱী ক্ষেপণাস্ত্ৰৰ ওজন 14 টন। অগ্নি ক্ষেপণাস্ত্ৰ অগ্নি শাখাৰ 5টা ক্ষেপণাস্ত্ৰ অগ্নি প্ৰথম, অগ্নি দ্বিতীয়, অগ্নি তৃতীয়, অগ্নি চতুৰ্থ আৰু অগ্নি পঞ্চম। অগ্নি হৈছে মাটিৰ পৰা মাটিলৈ মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল। অগ্নি তৃতীয়ৰ মাৰাত্মক ক্ষমতা 3000 কিলোমিটাৰৰ ওপৰত আৰু ইয়াৰ ৰেঞ্জ 5000 কিলোমিটাৰলৈকে সম্প্ৰসাৰিত কৰিব পাৰি। অগ্নি তৃতীয়ক পাকিস্তানৰ হাব 3 আৰু ইজৰাইল জেৰিকো 2 হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি। অগ্নি 3 গতানুগতিক আৰু পাৰমাণৱিক বিস্ফোৰক দুয়োটাকে কঢ়িয়াই নিব পৰাকৈ সক্ষম। ভাৰতে 2011 চনৰ 15 আগষ্টত উৰিষ্যাৰ হিল্লাৰ দ্বীপৰ পৰা মধ্যৱৰ্তী বেলিষ্টিক মিছাইল অগ্নি 4 সফলতাৰে পৰীক্ষা কৰিছিল। ভাৰতে 19 এপ্ৰিলত অগ্নি 5 বিমানৰ সফলতাৰ পৰীক্ষা নিৰীক্ষা কৰে। এই পৰীক্ষাৰ জৰিয়তে ভাৰতেও ইণ্টাৰকণ্টিনেণ্টেল বেলিষ্টিক মিছাইল ক্লাবত যোগদান কৰে। আকাশ হৈছে মাটিৰ পৰা বায়ুলৈ মধ্যম দূৰত্বৰ বহু ক্ষেত্ৰৰ ক্ষেপণাস্ত্ৰ। ইয়াৰ ক্ষমতা প্ৰায় 23 কিলোমিটাৰ। আকাশ হৈছে প্ৰথম ভাৰতীয় ক্ষেপণাস্ত্ৰ যিয়ে নিজৰ প্ৰফেলটেন ৰাজমেথৰ নীতি ব্যৱহাৰ কৰে। ইয়াৰ প্ৰযুক্তিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক আমেৰিকাৰ পেণ্টিয়াট মিছাইলৰ সৈতে তুলনা কৰিব পাৰি। ই গতানুগতিক আৰু পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াব পৰা আৰু মোবাইল লঞ্চাৰৰ পৰা উৎক্ষেপণ কৰিব পৰা যায়। SLV-3 মধ্যমীয়া সক্ষম SLV-3ৰ বিকাশৰ লগে লগে ভাৰতে উৎক্ষেপণ বাহন প্ৰযুক্তিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰে আৰু 1980 চনৰ 18 জুলাইত SLV-3 উৎক্ষেপণ কৰা হয়। SLV-3ৰ সফলতাৰে পৰীক্ষা কৰি নিজৰ যোগ্যতা প্ৰমাণ কৰিছিল। ই এখন মহাকাশযান যিয়ে ৰোহিণী নামৰ কৃত্ৰিম উপগ্ৰহ এটা উৎক্ষেপণ কৰে। শক্তি 98 প্ৰথম পৰীক্ষণৰ 24 বছৰৰ পাছত 1998 চনৰ 11 মে আৰু 13 মে'ত পোখৰাণত দ্বিতীয়টো পাৰমাণৱিক পৰীক্ষা কৰা হয়। এই ক্ষেপণাস্ত্ৰৰ সহায়ত আন দেশৰ আক্ৰমণ ক্ষেত্ৰত নিজৰ দেশক ৰক্ষা কৰা হয়। 1998 চনত
পোখৰাণ, ৰাজস্থান পাৰমাণৱিক বিস্ফোৰণৰ ফলত দেশৰ পাৰমাণৱিক সামৰ্থ্য বিকাশৰ কৃতিত্ব আব্দুল কালামক দিয়া হয়। আব্দুল কালামৰ স্বকীয় অৱদানে ভাৰতক প্ৰতিৰক্ষা বিজ্ঞানৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিছে। এনেদৰে আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, চীন আৰু ইজৰাইলৰ পাছতে ভাৰতে এয়াৰ টু এয়াৰ মিছাইল প্ৰযুক্তি থকা ষষ্ঠখন দেশ। জীৱনৰ শেষলৈকে আব্দুল কালামে দেশৰ গৌৰৱ বৃদ্ধিৰ বাবে অহৰহ চেষ্টা চলাই আছিল। কিয় APJ আব্দুল কালামক মিছাইলমেন বুলি কোৱা হয়? APJ আব্দুল কালামে নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে ভাৰতৰ প্ৰথমখন উপগ্ৰহ উৎক্ষেপণ বাহন SLV-3 নিৰ্মাণ কৰিছিল। SLV-3 সৃষ্টিত যোগোৱা অৰিহণাৰ বাবে তেখেতক মিছাইলমেন বুলি কোৱা হয়। বঁটা আৰু সন্মান। APJ আব্দুল কালামক বহু বঁটাৰে সন্মানিত কৰা হয়, যিবোৰ তলত দিয়া ধৰণৰ: পদ্মভূষণ 1981 চনত প্ৰদান কৰা হৈছিল। পদ্মবিভূষণ 1990 চনত প্ৰদান কৰা হৈছিল। ডিষ্টিংশ্বাৰ্ড ৰিচাৰ্চাৰ্ছ ইনষ্টিটিউট অৱ ডাইৰেক্টৰ্ছ 1994 চনত প্ৰদান কৰা হৈছিল। ভাৰত ৰত্ন বঁটা 1997 চনত প্ৰদান কৰা হৈছিল। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় ঐক্য বঁটা 1997 চনত প্ৰদান কৰা হৈছিল। বীৰ সাবৰকাৰ বঁটা 1997 চনত প্ৰদান কৰা হৈছিল। ৰামানুজন বঁটা 1998 চনত, ব্যান ব্ৰাউন বঁটা 2013 চনত প্ৰদান কৰা হৈছিল। 1997 চনত আব্দুল কালামে বিজ্ঞান আৰু ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মান লাভ কৰে। APJ আব্দুল কালামৰ মৃত্যু। জীৱনৰ শেষ মুহূৰ্ততো তেওঁ শ্বিলং ইনষ্টিটিউট অৱ মেনেজমেণ্ট অধ্যাপনা কৰি আছিল। 2015 চনৰ 27 জুলাইত মেঘালয়ৰ শ্বিলঙত এক অনুষ্ঠানত বক্তৃতা দি থকাৰ সময়তে 84 বছৰ বয়সত তেখেতৰ মৃত্যু হয়। APJ আব্দুল কালামৰ সাহিত্য সেৱা। কালামে তেওঁৰ ৰচনাৰ জৰিয়তে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলক জীৱনত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিছিল আৰু তেওঁ নিজৰ মতামতক বিভিন্ন গ্ৰন্থত সন্নিৱিষ্ট কৰিছে। 1982 চনত কালামক ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সঞ্চালক নিযুক্তি দিয়া হয়। 1992 চনত আব্দুল কালাম প্ৰতিৰক্ষা মন্ত্ৰীৰ বিজ্ঞান উপদেষ্টা আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব হয়। APJ আব্দুল কালামৰ অৱদান। ওপৰৰ কালামৰ বৰ্ণনা কৰা স্পষ্ট হৈ পৰে যে কালাম আছিল অসাধাৰণ প্ৰতিভাসম্পন্ন ব্যক্তি। তেওঁ ভাৰতৰ এজন উচ্চ পদস্থ বিজ্ঞানী, জনপ্ৰিয় ৰাষ্ট্ৰপতি, দাৰ্শনিক আৰু সমাজকৰ্মী আছিল। তেওঁ আছিল মানৱতাৰ পুৰোহিত আৰু ভাৰতীয় যুৱক যুৱতীসকলৰ হৃদয়ত সম্ৰাট। ডক্টৰ APJ আব্দুল কালাম আছিল বহুমুখী ব্যক্তিত্ব। বিজ্ঞান আৰু প্ৰযুক্তি দেশৰ বিকাশৰ প্ৰতি থকা নিষ্ঠা আৰু দেখা মগজুক জ্বলাই দিয়াৰ লগতে তেওঁ পৰিৱেশৰ প্ৰতিও অতিশয় চিন্তিত আছিল। ডক্টৰ APJ আব্দুল কালামে বছৰৰ পিছত বছৰ ধৰি বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ বিকাশৰ স্তৰ আধুনিকীকৰণৰ বাবে এক নিৰ্দিষ্ট চিন্তা প্ৰদান কৰিছিল। তেওঁ ভাৰতৰ চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টাও আছিল। কালামৰ সমগ্ৰ জীৱন সমগ্ৰ বিশ্বৰ বাবে প্ৰেৰণা উৎস। আজি যদিও কালাম জীয়াই থকা নাই, তথাপিও তেওঁ নিজৰ কৰ্মৰ জৰিয়তে সমগ্ৰ বিশ্বতে এক অমলিন চিন ৰাখিছে।